নৈখন শান্তভাৱে নিজৰ ভাৱনাতে বৈ আছিল, কিন্তু আজি কোনোবাই পাথৰ দলিয়াই শান্ত নৈখনক সাৰ পুৱাই দিলে। ধ্যানমগ্ন হৈ পৰিল নৈখনৰ। এনেদৰে কিবা ৰুদ্ৰৰ লগতো হৈ আছিল। তাৰ অন্তৰখনো নৈখনৰ দৰেই আছিল, আৰু এই অন্তৰখনত কেৱল এক প্ৰতিমূৰ্তিয়ে আছিল। আন কাৰোবাৰ কথা দূৰ দূৰণিলৈ নাছিল, কেৱল সি আৰু অমৃতা। এই পৃথিৱীত থাকিও এই পৃথিৱীৰ জ্ঞানৰ পৰা আঁতৰত। সি বহুত ভাল পাইছিল নিজৰ পত্নীক। অমৃতাক দেখা পাই সি ভাবিছিল, এইজনী তাইয়ে কেৱল হয়, যাক সি জীৱনজুৰি ভাল পাই থাকিব। ক'বলৈ হ'লে এৰেঞ্জ বিবাহ আছিল, কিন্তু এনে লাগিছিল তাহাঁতি বহু জনমৰ পৰাই এজনে আন এজনৰ পৰিচিত। অমৃতাক দেখা পায়ে ৰুদ্ৰৰ হৃদয় কম্পিত হ'ল। এই হৃদয়খনো বহুত বেলেগ ধৰণৰ, প্ৰতিটো বস্তুৰে সংকেত আগতীয়াকৈ দিব পাৰে। বিয়াৰ ৩ বছৰ হ'ল। এতিয়ালৈকে তাহাঁতৰ কোনো সন্তান নাছিল, তথাপিও ৰুদ্ৰৰ কোনো দুখ নাছিল। তাৰ বাবে অমৃতাই সকলো আছিল। একেলগে বহু ঠাই তাহাঁতি ফুৰিলে। ৰুদ্ৰৰ অমৃতা নহ'লে তাৰ জীৱন আধৰুৱা আছিল। অমৃতা মাক হ'বলৈ ওলালত ৰুদ্ৰ বৰ আনন্দিত হ'ল, যেনে তাৰ জীৱন এতিয়া সম্পূৰ্ণ হৈ গ'ল। কিন্তু এই প্ৰকৃতিয়ে আন কিবাহে বিচাৰিছিল। ছোৱালী এজনী জন্ম দিয়ে, কিন্তু অধিক ৰক্তচাপ হোৱাৰ বাবে অমৃতাই মৃত্যুক সাৱটি ল'লে। অমৃতাৰ মৃত্যুৱে ৰুদ্ৰক একেবাৰে নিথৰুৱা কৰি তুলিলে। ঘৰৰ সকলো বস্তুতেই সি অমৃতাৰ ছায়া দেখা পালে। ছায়াটো তাইৰ জীয়েক জনীয়ে আছিল। যেতিয়াই ৰুদ্ৰই জীয়েকৰ মুখখন দেখা পাইছিল, তেতিয়া তাৰ অন্তৰে কান্দি উঠিছিল। সি উশাহ ল'বলৈও কষ্ট পোৱা হ'ল। সি আৰু থাকিব নোৱাৰিলে, আৰু জীয়েকৰ মুখলৈ চাই আৰু তাৰ মৰমো নালাগিল। তাৰ মাকে বহুত বুজালে, কিন্তু সি নুবুজিলে। ৰুদ্ৰই নিজৰ ট্ৰান্সফাৰ গুৱাহাটীৰ পৰা মুম্বাইলৈ কৰি ল'লে। মাক দেউতাকে নাতিনীজনীক পাই সুখী হৈছিল। ৰুদ্ৰ ঘৰলৈ আহিলে মাত্ৰ এদিনতে অধিক দিন নাথাকিছিল। সেই ঠাইখনত, সেই ঘৰখনত তাৰ উশাহ ল'বলৈও কষ্ট হৈ পৰিছিল। সি ভাবিছিল সি গুৱাহাটী আৰু নিজৰ ঘৰখনত থাকিলে পগলা হৈ যাব। মুম্বাইত ভাড়া ফ্লেট এটা লৈ অকলে থাকিবলৈ ল'লে। এতিয়া তাৰ অন্তৰখন শুকাই গৈছিল। বতৰ সলনি হ'ল, মাহ বাগৰি গ'ল। সি যন্ত্ৰৰ দৰে নিজৰ কাম কৰি গৈয়ে থাকিল, কিন্তু আজি তাৰ অন্তৰে হাহাকাৰ কৰিছিল। নহয়, এয়া হ'ব নোৱাৰে। সি মুখৰ ভিতৰলৈ ক'বলৈ ধৰিলে, অন্তৰৰ পৰা এবাৰেই ভাল পোৱা হয় যি সেয়া সি কৰিলে। তেনেহ'লে পুনৰ আজি কিয় এনেদৰে হৈছে? কি সি কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে? নহয়, এয়া অমৃতাৰ প্ৰতি অন্যায় কৰা হ'ব। কিন্তু অন্তৰে নুবুজিছে। সি সপোনতো ভবা নাছিল যে সি পুনৰ এনেদৰে অনুভৱ কৰিব। কিয় সি বলীয়া হৈছে? কিয় তাৰ চিন্তা হৈছে? এজন প্ৰতিবেশীৰ আন এজন প্ৰতিবেশীলৈ চিন্তা কৰিব পাৰে। এয়া স্বাভাৱিক কথা। ইয়াতকৈ অধিক আৰু একো নাই। কিছু সময়লৈ সি চিন্তা কৰিলে। তাৰ পিছত পুনৰ তাইৰ মুখনি তাৰ সন্মুখলৈ আহিবলৈ ধৰিলে। 6 মাহৰ পাছত ৰুদ্ৰৰ প্ৰতিবেশী হিচাপে এগৰাকী মহিলা থাকিবলৈ আহিছিল। ছোৱালী বুলি ক'ব নোৱাৰি, কাৰণ বয়স 32কে ওপৰৰে আছিল। এটা ফ্ল'ৰত মাথো 2টাই ফ্লেট আছিল। ঘৰৰ ভিতৰত নেটৱৰ্ক ভালকৈ নোপোৱাৰ বাবে সি ফোনতে বাহিৰত কথা পাতি আছিল। কাষৰ সেই মহিলাগৰাকীয়ে নিজৰ বস্তুবোৰ সামৰি আছিল। এবাৰে তাইৰ ফালে ৰুদ্ৰই চাইছিল, আৰু তাতকৈ একোৱেই নাছিল। অফিচলৈ আহোঁতে যাওঁতে প্ৰায়ে দেখা পাইছিল। লিফ্টত অকলে যাওঁতে কেতিয়াবা ৰুদ্ৰৰ বেলেগ ধৰণৰ অনুভৱ হৈছিল। এনেতো সি বহুজনৰ লগতেই লিফ্টত অহা যোৱা কৰে, কিন্তু তাই থাকিলে ৰুদ্ৰই কিছু আকৰ্ষণ হৈছিল। হ'ব পাৰে অকলে থাকে বাবে বা শৰীৰটোক কাৰোবাৰ প্ৰয়োজনৰ বাবে। এদিন লিফ্টৰ পৰা ওলাই অহা সময়ত সেই মহিলাগৰাকীৰ ভৰি এখন মোচোকা খায়। তাই পৰিবলৈ লওঁতে ৰুদ্ৰই ধৰি ল'লে। দুবাহুত ধৰি লিফ্টৰ বাহিৰত থকা চকীখনতে বহুৱাই দিলে। কি হ'ল বুলি ভৰিটো ধৰি চাবলৈ লওঁতেই সেই মহিলাগৰাকীয়ে উচাত মাৰি ভৰিটো আঁতৰাই দিলে। নহয়, ঠিকে আছে। অলপ পাছতে ভাল হৈ যাব বুলি তাই ভৰিটো লৰালে। কিবা সহায় লাগিব নি? ৰুদ্ৰই সুধিলে। নহয়, ধন্যবাদ, পাৰিম। তেতিয়া ৰুদ্ৰ নিজৰ অফিচলৈ গুচি গ'ল। কিন্তু কাৰোবাৰ দুবাহুত ধৰা, কাৰোবাৰ ইমান কাষতো পোৱা তাৰ হৃদয় বাজি উঠিল। 2-3 দিন তাই টোপ মাৰিয়ে খোজ কাঢ়িল। এতিয়া পাতলীয়া হাঁহিৰে আদান প্ৰদান হ'বলৈ ধৰিলে। মাজে সময়ে এষাৰ দুষাৰ কথাও পাতিছিল। তাইৰ হাঁহিয়ে এতিয়া ৰুদ্ৰ অন্তৰত ঠাই লৈছিল। 2-3 দিন ধৰি তাইক দেখা পোৱা নগৈছিল। এই কথাই তাৰ মনৰ
হাহাকাৰ কৰি উঠিছিল। সি নিজকে ঘৰতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিল। কেতিয়াবা দুৱাৰখন খোলে, আকৌ বন্ধ কৰে। নাজানে কোন হয়, কি কৰে, একোকে গম পোৱা নাছিল। দেখা পাইছিল কেৱল তাইৰ মুখখনি। তেনেতে দুৱাৰৰ বেল বাজি উঠিল। ৰুদ্ৰই দুৱাৰখনত খোলাত সন্মুখত বন্ধ কৰা বাইজনী আছিল। ছাৰ, অলপ বাইদেউক চাই দিয়ক না, তেওঁৰ গা বহুতেই বেয়া, বন্ধ কৰা বাইজনীয়ে লৰালৰিকৈ ক'লে। ৰুদ্ৰই অলপ ভয় খাই তাইৰ ওচৰ পালেগৈ আৰু তাইৰ মূৰত হাত ৰাখি গম পালে যে তাইৰ মূৰটো জ্বৰত জ্বলি আছিল। কাৰোবাক দেখুৱালে। চিন্তিত মাতত ৰুদ্ৰই সুধিলে। তাই না বুলি মূৰটো লৰালে। তেতিয়া ৰুদ্ৰই ডাক্তৰক ফোন কৰি মাতিলে আৰু তাইৰ মূৰত ঠাণ্ডা পানীৰ লেপন দিলে। বন্ধ কৰা বাইজনীও গ'লগৈ। ডাক্তৰে আহিও দৰৱ নিলে। দৰৱ খোৱাৰ পাছতে তাইৰ জ্বৰ কমিবলৈ ধৰিলে। পাছদিনা অলপ সুস্থ দেখা পাই ৰুদ্ৰই সুধিলে, আপোনাৰ ঘৰৰ পৰা কাৰোবাক মাতিব লাগে যদি ক'ব, মই ফোন কৰি দিওঁ। তাই পুনৰ না বুলি মূৰটো লৰালে। কোনোবা সম্পৰ্কীয় ইয়াত আছেনে? তাই পুনৰ না বুলি মূৰটো লৰাই দিলে। তাইক ঔষধ দিয়া, খোৱা বোৱাৰ সকলো দায়িত্ব ৰুদ্ৰই ল'লে। তাই অলপ সংকোচ কৰিছিল, কিন্তু স্বাস্থ্য ভালে নথকাত একো ক'ব নোৱাৰিলে। 2-3 দিনৰ পাছত সুস্থ হৈ উঠাত তাই ক'লে, ক্ষমা কৰিব, মোৰ বাবে আপোনাৰ বহুত কষ্ট হ'ল। ক্ষমা আকৌ কিহৰ বাবে? এজন প্ৰতিবেশীয়েতো আনজন প্ৰতিবেশীৰ কামত আহে। আহক, ভিতৰলৈ আহক। ৰুদ্ৰই ক'লে, নহয়, আজি নহয়, বেলেগ এদিনাখন। এতিয়া অফিচলৈ যাওঁ। এনেকৈয়ে তাই যাবলৈ ওলাল। ৰ'ব, ময়ো আহি আছোঁ। এনেকৈয়ে ৰুদ্ৰয়ো নিজৰ বেগটো ল'লে। তাই হাঁহি মাৰি লিফ্টৰ বুটাম টিপিলে। এতিয়া প্ৰায়ে আহোঁতে যাওঁতে দুয়োৱে কথা পাতিবলৈ ধৰিলে। মাজে সময়ে ৰাতিৰ আহাৰো লগে ভাগেই কৰিছিল। দুয়োৰে মাজত বন্ধুত্বৰ সম্বন্ধ গঢ়ি উঠিল। কিন্তু এতিয়াও তাহাঁতি এজনে আনজনৰ এৰি অহা দিনবোৰৰ কথা জনা নাছিল। ঘৰৰ পৰা বাহিৰলৈ দূৰ দূৰলৈ পাহাৰ দেখা পোৱা গৈছিল। সেউজীয়াও বহুত আছিল। ৰুদ্ৰৰ বন্ধুসকলে প্ৰায়ে কৈছিল, তুমি কিমান সুন্দৰ ঠাইত থাকা। কিন্তু এই কথা ৰুদ্ৰই কেতিয়াও অনুভৱ কৰিব পৰা নাছিল। সি কেতিয়াও সেউজীয়াখিনিক দেখিয়ে পোৱা নাছিল। অন্তৰখন চেঁচা হোৱাৰ বাবে সকলোবোৰ চেঁচা আৰু নিৰ্জীৱই দেখা পাইছিল। এতিয়া কিছু দিনৰ পৰা এই সেউজীয়াখিনিক সি দেখা পাইছিল। বৰষুণ জাক আহি আৰু বেছিকৈ সেউজীয়াখিনিক ধুনীয়া কৰি তুলিলে। এদিন দুয়ো নিশাৰ আহাৰ কৰিবলৈ বাহিৰলৈ গ'ল। মই এতিয়ালৈকে আপোনাৰ নামটোকে নাজানিলোঁ নহয়, চকীতে বহি ৰুদ্ৰই ক'লে। স্নিগ্ধা। তাই হাঁহি মাৰি ক'লে, সেইবাবে এই ৰেষ্টুৰেণ্টখন ইমান জিকমিকাইছে। কিমান বছৰৰ পাছত যে ৰুদ্ৰই ধেমেলীয়া কথা ক'লে, এই জিলিকনি চাই পেট নভৰে। কিবা অৰ্ডাৰ কৰক। স্নিগ্ধাই হাঁহি মাৰি ক'লে। ৰুদ্ৰই খাবলৈ অৰ্ডাৰ কৰিলে। মই আপোনাৰ বিষয়ে একো নাজানো। যদি আপুনি ক'ব বিচাৰে তেনেহ'লে মই শুনিব পাৰোঁ। ৰুদ্ৰই খাই খাই ক'লে। স্নিগ্ধাই তললৈ মূৰ কৰি ভাবিবলৈ ধৰিলে। ঠিক আছে, আপুনি ক'ব বিচৰা নাই যদি হ'ব, কোনো কথা নাই। নহয়, এনে কোনো কথা নাই। বন্ধুৰ ওপৰত ইমানখিনি বিশ্বাস আছে যে মই ক'ব পাৰিম। বাহিৰত ক'ম। কথাখিনি স্নিগ্ধাই তললৈ মূৰ কৰিয়েই ক'লে। আহাৰ খোৱাৰ পাছত দুয়ো বাহিৰৰ বাগিচাত খোজ দিলে। খোজ কাঢ়ি কাঢ়ি স্নিগ্ধাই নিজকে প্ৰস্তুত কৰি ল'লে। মই MA BA কৰিবলৈ ল'লোঁ। সিও মোক ভাল পাইছিল। আমি দুয়ো একেলগে থাকিবলৈ ল'লোঁ। মোৰ পৰিয়ালৰ লোকে বহুত বুজালে, খং কৰিলে, কিন্তু মই সি নহ'লে থাকিব নোৱাৰা হ'লোঁ। মা দেউতাই ক'লে, বিয়া হৈ একেলগে থাকা, কিন্তু মইহে নামানিলোঁ। মই ভাবিছিলোঁ আমি ভাল পাওঁ যেতিয়া বিবাহৰ দৰে বান্ধোন কিয়, আৰু সেই সময়ত আমি বিয়াত বহিবও নোৱাৰোঁ। খঙতে মোৰ পৰিয়ালৰ লোকে মোৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিলে। মই চাকৰি এটা পালোঁ। তাৰো চাকৰি হ'ল, কিন্তু অন্য এখন চহৰত। আমি চেষ্টা কৰিছিলোঁ যে একে চহৰতে থাকিবলৈ। তেতিয়া কেতিয়াবা সি আহে আৰু নহ'লে মই গুচি যাওঁ। এবছৰৰ পাছত সি প্ৰায় অহাটো কম কৰি দিলে। মই মাজে সময়ে গুচি গৈছিলোঁ। সি প্ৰায়ে আঁতৰি আঁতৰিয়ে থাকে। বহুত জোৰ দিয়াত সি ক'লে যে সি এতিয়া আনক ভাল পায়। কি এনেকুৱা হ'ব পাৰেনে? ভাল পোৱাটো এবাৰেই হয়, হৃদয়ে এবাৰেই মাতে। এই বুলি কৈ তাই ফেকুৰি উঠিল। ৰুদ্ৰই তাইক দুবাহুত ধৰি বেঞ্চত বহুৱাই দিলে। নহয়, আপুনি কওকচোন, ভাল পোৱা পুনৰ হ'ব পাৰেনে? তাই ফেকুৰি উঠি জিজ্ঞাসা ভৰা দৃষ্টিৰে ৰুদ্ৰৰ ফালে চাই ৰ'ল। ৰুদ্ৰই দুচকু তললৈ কৰিলে। অৰ্থাৎ তেতিয়া প্ৰথমৰ দৰে ভাল পোৱা নাছিল, কেৱল আনক দেখুৱাইহে আছিল। ৰুদ্ৰই তললৈ মূৰ কৰা দেখা পাই স্নিগ্ধাই ক'লে, নহয়, সেয়াও ভাল পোৱাই আছিল, কেৱল সলনি হৈ গ'ল।
সলনি নহয়, হ'বই নোৱাৰে কেতিয়াও। কথাটোৰ মাজতে এৰি ৰুদ্ৰ পুনৰ মৌন হৈ ৰ'ল। আপুনি ক'ব কি বিচাৰিছে? পোনে পোনে কওক। স্নিগ্ধাৰ চকুৰ পানী শুকাই গৈছিল। ময়ো ইয়াকে ভাবিছিলোঁ। দীঘলীয়া উশাহ এটা এৰি ৰুদ্ৰই ক'লে, ভালপোৱা এবাৰেই হয়, হৃদয়ে এবাৰেই মাত দিয়ে। মই নিজৰ পত্নীক বহুত ভাল পাইছিলোঁ, কিন্তু এজনী কন্যা সন্তান জন্ম দিয়েই তাইক মৃত্যুক সাৱটি ল'লে। এনে লাগিছিল তাইৰ বাহিৰে আৰু মোৰ হৃদয়ে কোনোদিনেই ভালপোৱাক অনুভৱ নকৰিব। কিন্তু যেতিয়া এনেকে কৈয়ে সি মৌন হৈ পৰিল। কিন্তু যেতিয়া আৰু কি? প্ৰশ্নবোধক চাউনেৰে স্নিগ্ধাই ৰুদ্ৰৰ ফালে চালে। তেতিয়া ৰুদ্ৰই মুখখনি ঘূৰাই দিলে। কি? কোনোবাই আনক পালে? ডাঙৰ ডাঙৰ চকু কৰি তাই সুধিলে। ৰুদ্ৰই তাইৰ ফালে গম্ভীৰভাৱে চালে আৰু ক'লে, ব'লা যাওঁ। নহয়, প্ৰথমে কথাটো শেষ কৰক। এই বুলি কৈ স্নিগ্ধাই ৰুদ্ৰৰ হাতখন খামুচি ধৰিলে। ব'লা যাওঁ। নহয়, প্ৰথমে ক'ব লাগে। কি ক'ব লাগে হা? তোমাকে ভাল পাই পেলালোঁ, ৰুদ্ৰই উত্তেজিত হৈ ক'লে। চকুৰ পানী নিগৰি আহিছিল তাইৰ চকুৱেদি। নহয়, এনে হ'ব নোৱাৰে। তেতিয়া স্নিগ্ধাই ৰুদ্ৰক সামুচি ধৰি থকা হাতখন ঢিলা হৈ আহিল। এয়া দৰকাৰী নহয় যে মই যি অনুভৱ কৰিছিলোঁ সেয়া তুমিও কৰিব লাগে। এইবোৰৰ দ্বাৰা আমাৰ বন্ধুত্বৰ মাজত কোনো দিন হেঙাৰ আহিব নোৱাৰে, কৈ ৰুদ্ৰই গাড়ীখন ষ্টাৰ্ট কৰিলে। পাছদিনা পুৱা দুয়োৱে বেলেগ কথা পাতিলে। দুয়োৱে নিজকে বুজাই লৈছিল। 2 দিনৰ বাবে স্নিগ্ধা বেলেগ এখন চহৰলৈ গৈছিল। মাকৰ অসুস্থতাৰ খবৰ পাই ৰুদ্ৰয়ো ঘৰলৈ গুচি আহিল। এইবাৰ সি নিজৰ জীয়েকক দেখা পাই হাঁহি মাৰিলে। কিয় জানো এইবাৰ তাৰ বিৰক্ত লগা নাছিল। মনটো বহুতেই শান্ত হৈ আছিল। অমৃতাৰ কথাবোৰে তাক আমনি কৰা নাছিল। ওলোটাই এয়া অনুভৱ কৰাইছিল যে তাই যিমান দিন জীৱিত থাকিল, মৰমেৰে থাকিল। অমৃতাক এতিয়া এটা ভাগৰ দৰে লাগিছিল, যাক সদায়ে সি লগতেই ৰাখিব। মাকেও ৰুদ্ৰক এনে ৰূপত দেখা পাই আশ্চৰ্যজনক হৈ পৰিছিল। মাকৰ এনে লাগিল যেন প্ৰথমৰ দৰেই ৰুদ্ৰক পুনৰ তেওঁ ঘূৰাই পালে। ৰুদ্ৰক প্ৰসন্ন আৰু শান্ত দেখা পাই মাক সোনকালে সুস্থ হৈ উঠিল। প্ৰথমবাৰলৈ সি নিজৰ জীয়েকৰ বাহিৰলৈ ফুৰাবলৈ লৈ গ'ল। যেনে জীয়েকৰ লগত তাৰ এতিয়াহে চিনাকি হৈছে মাথো। তাতে ভাল স্কুলত নাম ভৰ্তি কৰি দিলে। এসপ্তাহ ঘৰত থকাৰ পাছত পুনৰ ৰুদ্ৰ মুম্বাইলৈ উভতি আহিল। পুৱা যেতিয়া ৰুদ্ৰ গা ধুই আছিল তেতিয়া বাৰে বাৰে তাৰ ঘৰৰ বেল বাজি উঠিছিল। কোন হয়নো যিয়ে ইমান অশান্ত হৈ বেল বজাই আছে? বাথৰুমৰ গাউন পিন্ধিয়েই সি বাহিৰলৈ আহিল আৰু দুৱাৰ খুলিয়েই স্নিগ্ধা ভিতৰলৈ আহি চিঞৰিবলৈ ধৰিলে। কোনফালে গৈছিলে আপুনি? কৈ থৈও নগ'লে, ফোন নাম্বাৰো নিদিলে। আপুনি জানেনে মোৰ কি অৱস্থা হৈছিল? মই ভাবি ভাবি পগলা হৈ গৈছিলোঁ যে আপুনিও মোক এৰি থৈ গুচি গ'লগৈ। এয়াতো ক'লে ভাল পাই বুলি, কিন্তু মোক লৈ অলপো চিন্তাও নকৰে আৰু কয়। স্নিগ্ধাই কান্দোনত ভাঙি পৰিল। হাঁহি এটা মাৰি ৰুদ্ৰই স্নিগ্ধাক নিজৰ বুকুৰ মাজত সুমুৱাই ল'লে। এতিয়া স্নিগ্ধায়ো অনুভৱ কৰিছিল যে ভালপোৱা পুনৰ হ'ব পাৰে বুলি। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে?